নমস্কাৰ অকনিহাত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ নামৰ পাঠ্যপুথি ইয়াৰে আজি আমি প্ৰথমটি অধ্যায়ৰ দ্বিতীয়টি পাঠ আমাৰ বিদ্যালয়ৰ দ্বিতীয়টি অংশ আলোচনা কৰিম কিন্তু দ্বিতীয়টি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি যে ৰতনপুৰ আদৰ্শ বিদ্যালয়ৰ বিষয়ে জানিব পাৰিছিলো মনত পৰিছেনে বাৰু সেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আৱৰ্জনাসমূহ কেনেকৈ নীলা আৰু সেউজীয়া ৰঙৰ ডাষ্টবিনত পেলাই সেয়াও আমি শিকিছিলো লগতে আমি পচন সাৰৰ বিষয়েও জানিব পাৰিছিলো এতিয়া আহাচোন এই অংশত কিনো আছে চাওঁ এতিয়া মোৰ পিছফালে চাওঁ আহা আকৌ এই ছবিখনত ৰতনপুৰ আদৰ্শ বিদ্যালয়খন আমি দেখা পাইছো নহয়নে বাৰু এতিয়া চোৱাচোন কেনেকৈ এটা সুন্দৰ পৰিৱেশ ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকৰ কাৰণে কিছুমান প্ৰশ্ন আছে আহাচোন চাওঁ কিনো প্ৰশ্ন আছে ইয়াত কৈছে লিখো আহা তোমালোকক লিখিবলৈ দিছে ইয়াত কৈছে তোমালোকৰ বিদ্যালয়খন তুমি কিয় ভাল পোৱা ভাবি গুণি কেইটামান কাৰণ লিখা এতিয়া এয়া হৈছে তোমালোকৰ কাম তোমালোকে তোমালোকৰ বিদ্যালয়খন কিয় ভাল পোৱা তাৰ কেইটামান কাৰণ লিখা বিদ্যালয়খন আমাৰ সকলোৰে অতি আদৰৰ হয় নহয়নে গতিকে কি কাৰণত তোমালোকে নিজৰ বিদ্যালয়খন ভাল পোৱা সেয়া তোমালোকে নিজেই লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ তোমালোকক আলোচনা কৰিবলৈ দিছে আলোচনা কৰো আহা কৈছে ইয়াত কৈছে বিদ্যালয়ত কেনেদৰে ফুলনি আৰু পাচলিৰ বাগিচা পাতিবা শিক্ষক আৰু সহপাঠীসকলৰ সৈতে আলোচনা কৰা এতিয়া এয়া আকৌ তোমালোকৰ কাৰণে কৰিবলৈ দিয়া কাম তোমালোকে নিজৰ বিদ্যালয়ত নিজৰ শিক্ষকৰ লগত আৰু নিজৰ সহপাঠীৰ লগত আলোচনা কৰি কেনেকৈ বিদ্যালয়খনত পাচলিৰ বাগিচা আৰু ফুলনিৰ বাগিচা পাতিবা সেই বিষয়ে আলোচনা কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ তোমালোকক আলোচনা কৰিবলৈ দিছে পচন সাৰ কিদৰে তৈয়াৰ কৰিব পাৰি পচন সাৰ ব্যৱহাৰৰ উপকাৰিতাসমূহ কি এতিয়া ইয়াত তোমালোকক প্ৰশ্ন কৰিছে পচন সাৰ কিদৰে তৈয়াৰ কৰিব পাৰি আহাচোন আলোচনা কৰো পচন সাৰৰ বিষয়ে আমি ইয়াৰ আগৰ অংশটোত অকনমান শিকিছিলো মনত পৰিছেনে বাৰু যিসমূহ পেলনীয়া আৱৰ্জনা সহজে মাটিৰ লগত মিহলি হৈ যায় তেনেকুৱা আৱৰ্জনাৰ পৰা আমি পচন সাৰ তৈয়াৰ কৰিব পাৰো তেনেকুৱা আৱৰ্জনা যদি আমি মাটিত গাঁত খানি পুতি থওঁ তেতিয়া কেইদিনমানৰ পিছত সেই আৱৰ্জনাসমূহ সহজে মাটিত মিহলি হৈ যায় আৰু তাৰ পৰা পচন সাৰ তৈয়াৰ হয় এই পচন সাৰসমূহ আমি গছ পুলি ৰুবলৈ ব্যৱহাৰ কৰিব পাৰো এতিয়া এই পচন সাৰৰ ব্যৱহাৰৰ উপকাৰিতাসমূহ কি এতিয়া এয়া আমাৰ মাটিৰ পৰা হোৱা পচন সাৰ নহয়নে মাটিৰ লগত মিহলি হৈ যেতিয়া সেই আৱৰ্জনাসমূহ পচি যায় বা মিহলি হৈ যায় তেতিয়া পচন সাৰৰ সৃষ্টি হয় আৰু এনে পচন সাৰে গছ-গছনিৰ একো ক্ষতি সাধন নকৰে আৰু লগতে মাটিৰো একো ক্ষতি সাধন নকৰে আনহাতে যদি আমি ৰাসায়নিক সাৰ যেটো আমি দোকানৰ পৰা কিনি আনো তেনেকুৱা যদি ৰাসায়নিক সাৰ আমি মাটিত ব্যৱহাৰ কৰো তেতিয়া ই মাটি প্ৰদূষণ কৰে কিন্তু পচন সাৰে মাটি প্ৰদূষণ নকৰে আৰু লগতে ই মাটিৰ স্বাস্থ্য উন্নত কৰে আৰু ইয়াৰ উপৰিও যেতিয়া আমি এনে সামগ্ৰীসমূহ মাটিৰ লগত মিহলি হৈ যাবলৈ দিওঁ তেতিয়া আমাৰ আৱৰ্জনা সমূহ কম হৈ যায় এতিয়া চোৱাচোন পচন সাৰৰ ব্যৱহাৰৰ কিমান উপকাৰিতা আছে ইয়াৰ পিছলৈ যাওঁ আহাচোন ইয়াত আকৌ তোমালোকক কৈছে তোমালোকে জানানে পেলনীয়া কাগজ প্লাষ্টিকৰ সামগ্ৰী আদিৰে পুনৰ কামত অহা বস্তু কিছুমান সাজি ল'ব পাৰি এতিয়া ইয়াৰ আগৰ অংশটোত আমি শিকিছিলো এই যে নীলা ডাষ্টবিনত আমি কি আৱৰ্জনা পেলাইছিলো চিপছৰ বাকলি চকলেটৰ বাকলি পেলনীয়া কাগজ মনত পৰিছেনে বাৰু প্লাষ্টিকৰ বটল মনত পৰিছেনে সেই সমূহৰ পৰা আমি নতুন কিছুমান বস্তু বনাব পাৰো এতিয়া যেনে পেলনীয়া কাগজৰ পৰা কাগজৰ ফুল মালা কলাজ আদি এতিয়া এয়া চোৱাচোন ছবিত দিয়া আছে পেলনীয়া কাগজৰ পৰা কিমান সুন্দৰকৈ কাগজৰ ফুল বনাইছে লগতে এয়া চোৱাচোন কাগজৰ মালাও বনাইছে আৰু এয়া চোৱাচোন পেলনীয়া প্লাষ্টিকৰ বটলৰ পৰা কি বনাইছে এয়া চোৱা কলম আৰু পেন্সিল থবলৈ এনেকৈ বনাই লৈছে তোমালোকেও তোমালোকৰ ঘৰত এনেকৈ পেলনীয়া প্লাষ্টিকৰ বটল বা পেলনীয়া কাগজৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা
ইয়াত তোমালোকক প্ৰকল্প এটা দিছে চাওঁচোন কি দিছে 2-3 জনীয়া দলত ভাগ হৈ তোমাৰ ঘৰৰ বা বিদ্যালয়ৰ পেলনীয়া কাগজ কাপোৰ আদিৰে কিছুমান বস্তু সাজা যেনে চকৰি নাও পুতলা আদি শিক্ষক আৰু ডাঙৰৰ সহায় লবা এতিয়া চোৱাচোন তোমালোকক 2-3 জনীয়া দল হ'বলৈ দিছে আৰু এনেকৈ দল হৈ তোমালোকে ঘৰত বা বিদ্যালয়ৰ চাৰিও কাষে থকা এনেকুৱা পেলনীয়া সামগ্ৰী লৈ বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰিবলৈ দিছে চকৰি সাজিব পাৰা নাও সাজিব পাৰা বা পুতলাও সাজিব পাৰা ইয়াৰ কাৰণে তোমালোকে তোমালোকৰ শিক্ষক নতুবা ডাঙৰৰ সহায় ল'ব পাৰা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ দিছে তোমালোকৰ কাৰণে ক্ৰিয়াকলাপ 2 চাওঁচোন আহা কি কৰিবলৈ দিছে তোমালোকৰ বিদ্যালয়ৰ চৌহদত আৰু তাৰ কাষত পৰি থকা পেলনীয়া বস্তুবোৰ চাই তলত দিয়া ধৰণে তালিকা প্ৰস্তুত কৰা ক্ৰমিক নং 1 উদাহৰণ হিচাপে দিয়া হৈছে তোমাৰ নিজৰ নিৰীক্ষণ মতে তালিকাখন প্ৰস্তুত কৰিবা প্ৰয়োজন হলে শিক্ষক আৰু ডাঙৰৰ সহায় লবা এতিয়া তোমালোকক এখন তালিকা প্ৰস্তুত কৰিবলৈ দিছে এতিয়া চাওঁচোন আহা এই তালিকাখননো কেনেকৈ প্ৰস্তুত কৰে এইয়া চোৱা এখন তালিকা দি থৈছে আৰু এয়া তোমালোকে পূৰ কৰিব লাগে এতিয়া প্ৰথমতে তোমালোকক দিছে ক্ৰমিক নং তাৰ পিছত তোমালোকে আৱৰ্জনাৰ নাম লিখিবা তাৰ পিছত কিদৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি সেয়া লিখিবা এটা উদাহৰণ তোমালোকক দিয়া আছে প্ৰথমতে ক্ৰমিক নং 1 দিছে ইয়াত কৈছে আৱৰ্জনাৰ নাম উপহাৰ বন্ধা ৰংচঙীয়া কাগজ এয়া চোৱা প্ৰথম আৱৰ্জনাটোৰ নাম হৈছে উপহাৰ বন্ধা ৰংচঙীয়া কাগজ তাৰ পৰা তোমালোকে কি তৈয়াৰ কৰিব পাৰিবা বাৰু কাগজৰ মালা সাজিবলৈ বা তোমালোকে সেই ৰংচঙীয়া কাগজৰ পৰা মালা নতুবা তোমালোকে ফুলো বনাব পাৰিবা এতিয়া তাৰ পিছত তোমালোকক নিজে কৰিবলৈ দিছে ইয়াত তোমালোকে 2 লিখিবা আৰু কি পেলনীয়া সামগ্ৰী পাইছা সেই সামগ্ৰীটোৰ নাম লিখিবা তাৰ পিছত ইয়াত তাৰ পৰা কি প্ৰস্তুত কৰিলা এইফালে লিখিবা ঠিক তেনেকৈ 3 4 5 6টা এনেকৈ লিখি এই তালিকাখন প্ৰস্তুত কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চাওঁ কি কৈছে ইয়াত কৈছে ৰিংকিহঁতৰ বিদ্যালয়খনৰ উত্তৰ দিশে এখন পাহাৰ আছে দক্ষিণ দিশত এখন ফুলনি আৰু বিদ্যালয়লৈ সোমোৱা গেটখন আছে পূব দিশত এখন পাচলিৰ বাগিচা আৰু এজোপা ডাঙৰ আহঁত গছ আছে পশ্চিম দিশত এডৰা সৰিয়হৰ খেতি আছে এতিয়া চোৱাচোন ৰিংকিহঁতৰ বিদ্যালয়খনৰ কথা কৈ আছে এতিয়া বিদ্যালয়খনৰ উত্তৰ দিশত এখন পাহাৰ আছে দক্ষিণ দিশত এখন ফুলনি আৰু বিদ্যালয়লৈ সোমোৱা গেট এখন আছে পূব দিশত এখন পাচলিৰ বাগিচা আৰু এজোপা ডাঙৰ আহঁত গছ আছে আৰু পশ্চিম দিশত এডৰা সৰিয়হৰ খেতি আছে এতিয়া আমি যে পাইছো উত্তৰ দিশ দক্ষিণ দিশ পূব দিশ আৰু পশ্চিম দিশ এই দিশ মানে কি চাওঁচোন আহা এতিয়া চোৱা ইয়াত কৈছে কৰি চাওঁ আহা এটা সহজ উপায়েৰে দিশ নিৰ্ণয় কৰোঁ আহা ৰাতিপুৱা সূৰ্যটোৰ ফালে মুখ কৰি হাত দুখন দুইফালে মেলি দিয়া এতিয়া এই দিশনো কি চাওঁচোন আহা এয়া যে আমি পাইছিলো উত্তৰ দক্ষিণ পূব পশ্চিম এয়া হৈছে দিশ 4টা দিশ আছে এতিয়া আমি এই দিশনো কেনেকৈ পাওঁ চাওঁচোন আহা ইয়াত কৈছে ৰাতিপুৱা শুই উঠি যেতিয়া আমি সূৰ্যটোৰ ফালে মুখ কৰি হাত দুখন এনেকৈ মেলো তেতিয়া তোমাৰ সন্মুখৰ ফালে পূব আৰু পিঠিৰ ফালে হ'ব পশ্চিম দিশ এতিয়া চোৱাচোন এই অকমানি জনীয়ে সূৰ্যটোৰ ফালে মুখ কৰি হাত দুখন এনেকৈ মেলি দিছে এয়া চোৱাচোন আৰু তাই সূৰ্যটোৰ ফালে চাই আছে গতিকে সূৰ্যটোৰ ফালে হ'ব পূব দিশ আৰু পিঠি ফালে হ'ব পশ্চিম দিশ তোমাৰ বাওঁ হাতৰ ফালে উত্তৰ আৰু সোঁ হাতৰ ফালে হ'ব দক্ষিণ দিশ এতিয়া এই অকমানি জনীৰ বাওঁ হাত কোনখন বাৰু
হয় এইখন বাওঁ হাত এইফালে হৈছে উত্তৰ দিশ আৰু এইখন হৈছে সোঁ হাত এইফালে হৈছে দক্ষিণ দিশ এয়া দিশসমূহ তোমালোকে নিজেও নিৰ্ণয় কৰিব পাৰিবা তোমালোকৰ ৰাতিপুৱা কোনফালে বেলিটো ওলাই তোমালোকে চাবা আৰু সেইফালে মুখ কৰি হাত দুখন এনেকৈ মেলি থিয় হবা তোমালোকে সূৰ্যটোৰ ফালে মুখ কৰিবা সেইফালটো হ'ব পূব দিশ আৰু তোমালোকৰ পিঠিফালটো হ'ব পশ্চিম দিশ আৰু তোমালোকৰ বাওঁফালে হ'ব উত্তৰ দিশ আৰু সোঁফালে হ'ব দক্ষিণ দিশ এতিয়া চোৱাচোন আমি আজি দিশসমূহ নিৰ্ণয় কৰিবলৈ শিকিলো কেইটা দিশ আছে চাৰিটা দিশ পূব পশ্চিম উত্তৰ দক্ষিণ আহাচোন ইয়াৰ পিছলৈ যাওঁ ইয়াত কৈছে দিশ প্ৰধানকৈ চাৰিটা পূব পশ্চিম উত্তৰ আৰু দক্ষিণ সূৰ্যটো সদায় পূব দিশত ওলায় আৰু পশ্চিম দিশত মাৰ যায় এতিয়া চোৱাচোন সূৰ্যটো কোনফালে ওলায় পূব ফালে আৰু এনেকৈ পূব ফালে ওলায় আকৌ কোনফালে মাৰ যায় পশ্চিম ফালে মাৰ যায় এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা আকৌ তোমালোকক ক্ৰিয়াকলাপ দিছে ক্ৰিয়াকলাপ 3 কি কৰিবলৈ দিছে চাওচোন আহা তোমাৰ বিদ্যালয় আৰু ঘৰৰ চাৰিওটা দিশত কি আছে তলৰ তালিকাখনত লিখা এতিয়া চোৱাচোন তোমালোকক দিশসমূহ দিয়া আছে আৰু তোমালোকৰ বিদ্যালয় আৰু তোমালোকৰ ঘৰৰ চাৰিওটা দিশত কি আছে লিখিবলৈ দিছে এতিয়া তোমালোকেতো এতিয়া দিশ কেনেকৈ নিৰ্ণয় কৰে শিকিলাই গতিকে উত্তৰ দক্ষিণ পূব পশ্চিম এই দিশ কেইটা তোমালোকৰ বিদ্যালয়ৰ কোনফালে আছে প্ৰথমতে তোমালোকে নিৰ্ণয় কৰি লবা তাৰ পিছত কোনফালে কি আছে লিখি যাবা আৰু ঠিক তেনেকৈ তোমালোকৰ ঘৰতো কোনফালে কি আছে দিশ কেইটা নিৰ্ণয় কৰাৰ পিছত লিখি যাবা এনেকৈ তোমালোকে এই তালিকাখন সম্পূৰ্ণ কৰিবা এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা কিছুমান প্ৰশ্ন দিছে চাওচোন আহা এই প্ৰশ্ন কেইটাৰ উত্তৰ কৰো সূৰ্য কোনফালে ওলায় এতিয়া তোমালোকে কোৱাচোন সূৰ্য কোনফালে ওলায় পূব ফালে নে পশ্চিম ফালে সূৰ্য হয় পূব ফালে ওলায় গতিকে ইয়াত আমি চিন দিম ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত সুধিছে প্ৰধান দিশ কেইটা এতিয়া তোমালোকে কোৱাচোন দিশ কেইটা পালা হয় কেইটা পালা চাৰিটা নে দুটা হয় চাৰিটা পালা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি চাৰিটা দিশৰ বিষয়ে শিকিলো আৰু দিশ কেইটা কেনেকৈ নিৰ্ণয় কৰে তাকো শিকিলো আৰু লগতে দিশ কেইটাৰ নাম শিকিলো পূব পশ্চিম উত্তৰ দক্ষিণ সূৰ্যটো সদায় পূব ফালে ওলায় আৰু পশ্চিম ফালে মাৰ যায় গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ